আৰু কম কম পদ্মাৱতী অখি ৰজাৰ জীয়ৰী মই তথাপিতো কিয় জানো মন মোৰ কেতিয়াবা হয় ব্যাকুল কিবা যে নজান আশংকা কঁপি উঠে মন প্ৰাণ দহো দিশ দেখো অন্ধকাৰ এনে অমূলক চিন্তা কিয় কৰা কি বাৰু অভাৱ তোমাৰ মই কিন্তু জানিব পাৰিছো গোপনে গোপনে হৰি বাঢ়ি কোনো প্ৰণয়ৰ কাণ্ডাল ৰূপে খেলে সপোনত তেনে শংকা আহিবা মনত শৈশৱৰে পৰা ৰাখিছোনে গুপ্য কৰি কোনোৱে কথা তোমালোক দুয়োৰে পৰা কিহৰ কাৰণে বাৰু এইদৰে ভাবিব পাৰিছা তোমাৰ যি অপৰূপ যৌৱন সম্ভাৰ আনৰ কথা নকলোৱে স্বৰ্গৰ দেৱতাও কিন্তু স্থিৰে নোৱাৰে থাকিব বাদ দিয়া সেই কথা ব'লা কাঠৰ ভিতৰে গৈ স্নান কৰি শীতল জলত উপভোগ কৰোঁ মোৰ প্ৰাণৰ উদ্যান সখী শীতল জলে তোমাৰ দেহৰহে পুৰণি মাৰিব মনৰ পুৰণি মাৰিবলৈ হলে লাগিব এজন সখী তুমি বৰ অধিক কৰা ব'লা গুৰু কন্যা দেৱযানী চাগে আমাৰ বাবে কৰিছে অপেক্ষা ব'লা নকৰোঁ পদম ব'লা সখী
অন্বেষণে আহি পালো এই গভীৰ কাণত। এটি সামান্য মৃগ অথচ সিও কৰিলে মোক প্ৰথশ্ৰান্ত। তীব্ৰ ৰৌদ্ৰতাপে দেহা মোৰ দহিব লাগিছে, তৃষ্ণাত আতুৰ প্ৰাণ। ইয়াতো দেখা নাই কোনো নদ সৰোবৰ। কি কৰো সে দয়াময় শক্তি দিয়া শৰীৰত মনে মোৰ জাগিছে প্ৰত্যয়, আৰু কিছু দূৰ গলে আগুৱাই পাম মই শীতল বাৰিধি। পচত হয় জলৰ পাৰত অপূৰ্ণ কামনা আমাৰ বড়ো চৰিতাৰ্থ। জানি হরমিষ্ঠার মনয়ুষা হমিসানি হমিসার মনয়ুষা
সৰ্বনাশ সখীগণ, সৌ আছা, পাৰ্বতী হোৱা মহাদেৱ বিভক্ত হল। উঠা উঠা, বস্ত্ৰ পৰিধান কৰা। সখীগণ, মোৰ বস্ত্ৰ কি হ'ল সখীগণ? মোৰ বস্ত্ৰ সখীগণ, সখীগণ! সখীগণ, মোৰ বস্ত্ৰ কোনে পৰিধান কৰিলে সখীগণ? মোৰ বস্ত্ৰ কি হ'ল? আমি নাজানো সখী, চোৱাচোন ভালদৰে, তোমাৰ বস্ত্ৰ কোনে পিন্ধিব? শৰ্মিষ্ঠা, তুমি মোৰ বস্ত্ৰ পৰিধান কৰিছা? এনে কৰ্ম কৰিবলৈ তুমি সাহ ক'ত পালা? ভাৰ্গৱী লৰালৰি কৰোঁতে সকলোবোৰ উলট পালট হৈ গ'ল। মই জানি বুজি কৰা নাই, তুমি বেয়া নাপাবা। বেয়া নাপাম, তুমি পাহৰি গলা মই কোন? মোৰ পিতৃ সকলোৰে পূজ্য দৈত্যকুলৰ গুৰু। গুৰু কন্যাৰ বস্ত্ৰ তুমি পৰিধান কৰা? তোমাৰ ইমান সাহ? শুনা শুনা সখীগণ, এই পিতৃ পৰম দুৰ্জন, তথাপি কিন্তু মোৰ পিতৃয়ে শিষ্য কৰি ল'লে। অসুৰ কুলত জন্মগ্ৰহণ কৰি ৰাক্ষসিনীৰ দৰে লাজ মানে মোৰ বস্ত্ৰ পিন্ধ। দেৱযানী, নীলাজিনী, তই মৰি নাযাৱ কিয়? দুৰ্জন ব্ৰাহ্মণী, কুলক ধৰি কথা নকবি। উচ্চ বৰ্ণৰ এইয়ে ব্যৱহাৰ। মোৰ পিতৃক তিৰস্কাৰ কৰ? মই ভালদৰে জানো তহঁতে কেনেদৰে জীৱন ধাৰণ কৰ। চাকিৰ বোকা দি আনক ঠগি খাওঁতেই তহঁতৰ জীৱন গ'ল। যিদিনা শ্ৰাদ্ধ বিধি একো নাথাকে সেইদিনা লঘোণে থকাৰ ভয়ত
মোৰ ভিতৰে পৰি আছে দিব্য কন্যা এক মূৰ্ছাগত হৈ বস্ত্ৰহীন দেহ কি কৰোঁ দিও যদি আপোন বস্ত্ৰ লজ্জা নিবাৰণৰ হেতু কৰে যদি প্ৰত্যাখ্যান অভিমান কৰি নহয় নহয় দুৰ্গতজনক সহায় কৰাটো ক্ষত্ৰিয়ৰ প্ৰধান কৰ্তব্য সুন্দৰী 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 কোন তুমি কিবাদৰে পৰিলা তুমি কূপৰ ভিতৰে সুন্দৰী উদ্ধাৰ কৰক মোকে ঘোৰ সংকটৰ পৰা অৱলাভ কৰে যদি সহায় বিপদত আপোনাৰ যথাকৃতি বাঢ়িব ধৰা নোৱাৰো সহিব কষ্ট কৰা পৰিত্ৰাণ কাঠৰে মাগিছো দিয়া মোক প্ৰাণ বিজ্ঞান ব্ৰাহ্মণ যদি পৰে সংকটত স্বধৰ্ম ৰক্ষা কৰি উদ্ধাৰ নকৰিলে স্ত্ৰীবধ সমান পাপ হয় গতিকে সেই দেৱ স্বধৰ্ম ৰক্ষাৰ হেতু মোক উদ্ধাৰ কৰক উদ্ধাৰ লোৱা দেৱী এই সামান্য বস্ত্ৰেৰে সাধ্য অনুসাৰে লজ্জা তুমি কৰা নিবাৰণ সুন্দৰী কোন তুমি কিবাদৰে পৰিলা তুমি কূপৰ ভিতৰে কোৱা মোক সকলো নকৰি সংকোচ কম সকল কিন্তু তাৰ আগে পাওঁ যদি তব সত্য পৰিচয় বহু ধন্য মানি নিজকে শুনা সুবদনী সপ্তদ্বীপা বসুমতী চন্দ্ৰবংশী অধীশ্বৰ নহুষৰ পুত্ৰ আমি নাম মোৰ যজাতি ৰাজ মৃগ অন্বেষণে আহি হঠাতে সাক্ষাৎ লভিলো তোমাক কোৱাচোন দেৱী কোন বাৰু তুমি ৰাজা শুক্ৰৰ দুহিতা নাম মোৰ দেৱযানী সখীসকলৰ সৈতে বিহাৰ কৰোঁতে এই কাননত ৰাজ কন্যা শৰ্মিষ্ঠাই ঠেলা মাৰি পেলালে লোকত সুপ্ৰসন্ন দৈব্য আপুনি আহি ঋষি কন্যাৰ সাধে উপকাৰ কোৱাচোন দেৱী কিদৰে ঋষি কন্যাৰ মই সাধু উপকাৰ যিহেতু আপুনি মোৰ হস্তৰ স্পৰ্শ দেৱী দৈৱৰ নিবন্ধ বুলি মানিলো প্ৰত্যয় মই তোমাৰ কথা এতিয়া যোৱা তুমি আপোনালৈ যথা সময়ত তজু পিতৃসমে কৰি আলোচনা
অৱশ্যে গ্ৰহণ কৰিম তোমাক। কিন্তু ৰাজকাৰ্যত ব্ৰতী হৈ পাহৰি যায় যদি অভাগী। দেৱযানী, তেনে শংকা নানিবা মনত। ফুলৰ সুৰভি গন্ধে নুমুঠিলে ভ্ৰমৰৰ মন। গুণ গুণ গানে কিয় প্ৰৱেশিব কণ্টেকি বনত। জানা সুবদনী, তুমি মোৰ সপোনৰ সজীৱ প্ৰতিমা। প্ৰিয়তম, এৰিব নোখোজে মোৰ মন ভমুৰাই, কিন্তু ৰৈ আছে পিতৃ হয়তো মোৰে অপেক্ষা। যাওঁ মন, জনাওঁ দাসীৰ মাথো সেৱা হৃদয়ত, পাওঁ যেন অৱদাৰ জনমে মৰণে। ময়ো যাম শূন্য শিয়ালৈ প্ৰাণহীন পুতলাৰ দৰে। বাটৰ সম্বল হৈ ৰুব স্মৃতিৰ পথ। মায়া, দুর্বার মায়ারে ভরা এই সরাসর। কুহকর লুকা থাকো কালর নির্মম খেলা। সংসারীর মন প্রাণ ক্ষুব্ধ হয় মোহ বিকারত। মোহর বিকারে নচুয়াই মানব। তালে তালে হাঁহি কান্দোলন। পারহীন আকুল সমুদ্ৰত অতি ভাহি গুচি যায় অজান গতি। নলয় কোনেও দেখোন সত্যৰ সন্ধান। আত্মসন্তুষ্টিৰ বাবে কেৱল আক্ৰোশ। সন্ধ্যা আৰতিৰ সময় সমাগত, কিন্তু এতিয়াও দেৱযানী কিয় অহা নাই আশ্ৰম অভিমুখে? কিবা বিপদ হোৱা নাইতো? হয়তো সখী খবৰ সঙ্গে আনন্দত মত্ত হৈ আশ্ৰমলৈ অহাত কৰিছে বিলম্ব। সৌৱা উচ্চসতীৰ আলাসৰ ধন আহিব লাগিছে, কিন্তু ইমান বিষণ্ণ কিয় বুদ্ধিৰ বদন? দেৱযানী, কি হ'ল? বিষণ্ণ বদন কিয় আই? পিতা, কি কম মোৰ দুৰ্ভাগ্যৰ কথা। সখী খবৰ সৈতে জলকীয়াৰ অন্তত বস্ত্ৰ লওঁতে মোৰ বস্ত্ৰ শৰ্মিষ্ঠাই পৰিধান কৰা কটু বাক্য শুনোৱাত এনে দুখ ব্যৱহাৰ কৰিলে সেই কথা মই আপোনাৰ আগত প্ৰকাশ কৰোঁ কেনেকৈ? আমি আৰু বিষমৰ বা ৰাজ্যত থকাটো উচিত নহ'ব পিতা। কিয় আই? কিয় তই তেনে ভাৱ কৰিছ কুশল? কিয় নকৰিম পিতা? শৰ্মিষ্ঠাই আপোনাক দুৰ্জন বুলি কৈছে। দেৱযানী, আমি ভিক্ষাৰী। ৰাজ পৰিয়ালৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱন নিৰ্বাহ কৰোঁ। আপুনি যি কৰ্ম কৰে সেয়া অতি নিষ্কৰ্ম। দেৱযানী, অৰ্থৰ লোভত আপুনি শৰ্মিষ্ঠাৰ পিতৃ বৃষপৰ্বাৰ ওচৰত কাউৰী যিদৰে মাংসৰ কাৰণে চুপি থাকে, ঠিক সেইদৰে আপুনিও বিচৰা বস্তু নোপোৱা পৰ্যন্ত তেনেদৰে থাকে। আমি যি বস্ত্ৰ পৰিধান কৰোঁ এই সকলোৰে গৰাকী দৈত্যৰাজ বৃষপৰ্বা। এই
পৰা বস্ত্ৰ কাঢ়ি মোক বিবস্ত্ৰ কৰি ঢকা মাৰি কোপত পেলালে। ৰাজকন্যা হৈ ইমান গৰ্হিত কৰ্ম কৰিলে কিবাদৰে? পুত্ৰী, তোমাৰ বাঞ্ছাই সিদ্ধ। আমি এই ৰাজ্য ত্যাগ কৰাই উচিত। কালি সূৰ্যোদয়ৰ পাছতে আমি এই ৰাজ্য ত্যাগ কৰিম। এতিয়া বলাই আৰতিৰ সময় সমাগত, খোজ লওঁ কুটিৰৰ দিশে। ব'লা পিতা। বীৰগণ, চৰৰ মুখে জানিব পাৰিছো গুৰু হুককৈ ত্যাগ কৰি আমাৰ ৰাজ্য গুচি যাব দূৰ দূৰলৈ। কিন্তু কিয় কোনো গুৰু বাক্য কৰা নাই উলংঘন? তেনে স্থলত গুৰুদেৱে এনে সিদ্ধান্ত কি কাৰণে কৰিলে গ্ৰহণ? জানানে জানানে তোমালোকে ইয়াৰ কাৰণ? নাজানো দৈত্যৰাজ। গুৰু যদি নাথাকে ৰাজ্যত, দানৱ বিপৰ্যয় মিলিব দানৱ সমাজৰ। আৰু সেই সুযোগতেই দেৱতাই কৰিব পাৰে ৰাজ্য আক্ৰমণ। নাই নাই নহয়, এনে কাৰ্য কদাপিও নহয় সম্ভৱ। বীৰগণ, সকলোকে শুনো আদেশ, পলম নকৰি যাত্ৰা কৰো গুৰু সমীপে। আই দেৱযানী, যাত্ৰাৰ বাবে হ'লনে সকলো প্ৰস্তুত? হয় পিতা, সকলো প্ৰস্তুত। বলো ত্যাগ কৰোঁ এই ৰাজ্য, নকৰি পলম। বলাই। গুৰুদেৱ গুৰুদেৱ গুৰুদেৱ, কিহৰ কাৰণে আপুনি আমাক ত্যাগিব খুজিছে গুৰুদেৱ? ইয়াৰ কাৰণ কি তোমাৰ জ্ঞাত নহয়? গুৰুদেৱ, সত্য মই নাজানো একোকে। তেন্তে শুনা, ৰাজ্য ত্যাগৰ মূল কাৰণ হ'ল তোমাৰ কন্যা শৰ্মিষ্ঠা। শৰ্মিষ্ঠা? কি অপৰাধ কৰিলে শৰ্মিষ্ঠাই তজু চৰণ? কি অপৰাধ কৰা নাই শৰ্মিষ্ঠাই, তাক তুমি জানিব বিচৰা? নিশ্চয় গুৰুকন্যা, নিশ্চয়। কি অপৰাধ কৰিলে পুত্ৰীয়ে মোৰ? তেন্তে শুনা ৰাজা, কালি ৰাজ্যৰ উপবনত কৰোঁতে বিহাৰ তোমাৰ পুত্ৰী শৰ্মিষ্ঠাই পিতৃক মোৰ নিম দিলে বহুতো। তাৰোপৰি মোক ঢকা মাৰি কোপত পেলাই সকলোকে গুচি গ'ল অতি নিৰ্দয়ভাৱে। মোৰ পিতৃ যত অপমানিত হয়, সেই স্থানত আমি খন্তেকো নাথাকো। ক্ষমা কৰক গুৰুদেৱ, ক্ষমা কৰক। অজ্ঞানী ৰাজকন্যাৰ দুখ কৰক মৰিখন। আপুনি ত্যাগিলে আমাক না হ'ব দৈত্যকুল এটি পলকতে। শুনা বিষবলবা, পুত্ৰী মোৰ দেৱযানীক নোৱাৰো এৰিব। তেৱেই যদি নাথাকে এই ৰাজ্যত, কিবা আদৰে থাকিম মই কোৱা দৈত্যপতি? তাৰা যদি দেৱযানীক কৰিব সন্তুষ্ট, ভাবি গুণি জনাম মোৰ সংকল্প মনৰ। হে গুৰু কন্যা, কৃপা কৰা দশক তোমাৰ চৰণধৰি কৰো প্ৰাৰ্থনা। ত্যাগ কৰা সংকল্প মনত। গুৰুবিহীন ৰাজ্য বুলি দেৱতাই জানিব যেতিয়া, পলকতে আক্ৰমিব দৈত্যপুৰী আহি। না হ'ব দৈত্যকুলত দেৱতাৰ হাতে। হে গুৰুকন্যা, প্ৰাণ দান দিয়া দৈত্য সমাজক, কৃপা কৰা দশক তোমাৰ। তোমাৰ মনোমত যি শাস্তি দিব লাগে ৰাজকন্যা শৰ্মিষ্ঠাক, তাক মই হেলাৰঙে কৰিম পালন। তেন্তে শুনা ৰজন, তোমাৰ কন্যা শৰ্মিষ্ঠা আজি হন্তে দাসী হ'ব মোক।
দাসী দাসী যদি পুত্ৰীক তোমাৰ সন্মত কৰাব পাৰা তেন্তে নকৰো ত্যাগ ৰাজ্য তোমাৰ আৰু যদি নোৱাৰা বিদায় ৰাজন হে হ'ব গুৰুকন্যা হে হ'ব ৰাজকন্যা শৰ্মিষ্ঠান তোমাৰ দাসত্ব কৰিব স্বীকাৰ তথাপিতো গুৰুদেৱক মই নোৱাৰো ত্যাগিব তেন্তে যোৱা ৰাজকন্যাক প্ৰস্তুত কৰাবই মোৰ দাসী হ'বলৈ ভাল গুৰুকন্যা গুৰুদেৱ মাগিলো বিদায় যোৱা বৎস এয়া তুমি কি কৰিলা উচিত কৰিলো পিতা গুৰু ব্ৰাহ্মণক যি অৱজ্ঞা কৰে তাৰ শাস্তি এনে হোৱাই উচিত কি চোৱাই তুমি চিন্তা নকৰিবা পিতা শুনা পিতা গভীৰ কোপৰ পৰা যিজনে মোক কৰিলে উদ্ধাৰ তেওঁ সপ্তদ্বীপা পশুপতিৰ অধীশ্বৰ চন্দ্ৰবংশীয় যজাতি ৰাজা প্ৰজাতি হয় পিতা তেওঁৱে মোক বস্ত্ৰ দি লজ্জা নিবাৰণ কৰি দুয়ো হাত প্ৰসাৰি গভীৰ কোপৰ পৰা কৰিলে উদ্ধাৰ পৰপুৰুষে স্পৰ্শ কৰা মোৰ পৰিচয় দি ক'লো যে সবিশেষ আৰু মোৰ পানী খনৰ বাবে তেওঁ সন্মতি কৰিলে প্ৰাণ দৈৱৰ লিখন নহয় খণ্ডন যজাতিয়ে যেতিয়া জনালে সন্মতি পলম নকৰি তোৰ বিবাহ